हेलो फ्रेंड्स आज मैं आमार लगत एटा इन्सिडेंट हो गल एया बौ बहि आछे बौटोर लगत माने एटा खूबेই डाঙर स्कैम हो गल आरो आहकसुन की हो गल बौर मुखेदिये जानो बौ की হৈছিল प्रथमते मोर लराटाक फोन আহিছিলে अच्छा लराय माने कওক लराटाक फोन আহিছিলে মানে দেউতাকৰ বেগত ড্ৰাগছ দিয়া বুলি কৈছে अच्छा কৈ পেলাই মানে টকাৰ ডিমান্ড দিছে अच्छा আৰু সিহঁতে মাৰি থাকা বুলি কৈছে अच्छा মাৰি থাকা বুলি কওঁতে লৰাই ভয় খালে পইচা কিমান কৰিছিলে পেলাই সি মোকো কথাখিনি ভালকে কোৱা নাই সি মানে একদম পেনিক হৈ গৈছে अच्छा লৰাটো अच्छा কৈ পেলাই মানে তাহাঁতে মানে তাক পইচা ডিমান্ড কৰিছে 40,000 40,000 अच्छा তাহাঁতি ক'লে মোৰ তাততো নাই মোৰ ষ্টুডেণ্ট হয় মোৰ তাত পইচা নাই মোৰ যেতিয়া মোক ক'লে মাৰ তাত কিমান আছে কি দি লগে লগে মানে সি মোৰ পৰাই 8,000 দিয়ে দিলে 8,000 पे কৰি দিলে পে' কৰি দিলে গুগল पे কৰিছে গুগল পে' কৰি দিলে अच्छा কৰাৰ পিছত আৰু সিহঁতে পইচাটো লৈ কোনে নধৰা হৈ গ'ল তো এতিয়া আমি আজি শিক্ষা পালোঁ যে এনেকুৱা ঘটনা হ'লে আগতে যাৰ লগত হৈছে তেখেতে ফোন কৰি কথাটো পাতি ল'বলৈ হয় না নহয় এনেকৈ চাইবাৰ শ্বেয়াৰ হৈ ল'ব লাগে চাইবাৰ ক্ৰাইম এইবিলাক বহুত চবে সজাগ হ'ব লাগে আৰু শুনিয়ে মানে কামটো কৰা গ'ল নিজৰ ক্ষেত্ৰত হ'লে অলপ ভয় খোৱা যায় ন সেইটোৱে তো আমি নিউজত চাই আছিলোঁ নিউজতো সদায় দেখি থাকোঁ আজি নিজে নিউজ হৈ গ'লোঁ আমি তো আপোনালোকে অলপ সজাগ হওক এনেকুৱা যদি ফোন আহে যাৰ লগত হয় তেখেতৰ লগত কণ্টেক্ট কৰাৰ চেষ্টা কৰক তেখেত হয় না নহয় আজিকালি মানে বেলেগৰ নিচিনা মাত ওলাই কিনে এইবিলাক চাইবাৰ ক্ৰাইমবিলাকে এইবিলাক একেবাৰে ভইচটো একেবাৰে মিলাই দিছে তো ভইচটো মিলাই আছে মানে ল'ৰাক কেনেকৈ মাতে ঘৰত বেগ কেনেকৈ লৈ যায় কেনেকৈ অফিচত যায় কেনেকৈ গোটেইখিনি মিলাই কৈছে সেইটোৱে আজিকালি আচৰিত ভয় লাগে আৰু ফোনটো মোৰ তাত কৰা নাই ল'ৰা তাত কৰিছে চবেই মানে ভয় খাই গৈছে ন ল'ৰা ভয় হৈ গৈছে ভয়তো খাবই পাপা মাৰা বুলি কৈছে ড্ৰাগছত ফচাইছে এনেকুৱা কেছটো আমাৰ হৈ পোৱা নাই এনেকুৱা ভয়ো লাগে তো ফ্ৰেণ্ডছ আজি আমাৰ দাদা আৰু বৌহঁতৰ লগত কি হ'ল আপোনালোকে গমেই পালে মই ক'লোঁ বৌ ক'লে আপোনালোকৰ কথাখিনি এতিয়া বৌহঁতে মানে বশিষ্ঠত থাকে বশিষ্ঠ থানালৈকে গ'ল তাত মানে থানাত আৰু এটা ছেইম কেছ মানে কেনেকুৱা ধৰণৰ এজন মাষ্টৰনী মানে টিচাৰ তেখেতৰ ছোৱালী বেংগলৰ নে ক'ত তাত থাকে তাত পঢ়া শুনা কৰে নে চাকৰি কৰে তেনেকুৱা কিবা এটা তো তেখেতৰো ছেইম এনেকুৱা যে ছোৱালীটোৰ বেগত ড্ৰাগছ পাইছে তেখেতক পুলিচ থানাত লৈ যাইছে যদি লৈ যাব নালাগে তেনেহ'লে পইচা দিব লাগে অলৰেডি এনেকৈ কোৱাতে মাকেতো ভয় কৰিলে আমি যেনেকৈ পেনিক হৈ গ'লোঁ মাকো পেনিক হৈ গ'ল যিহেতু মাক বোলে গুৱাহাটীত অকলে থাকে আৰু মাকে সেই হিচাপে মাকে 80,000 টকা অলৰেডি দি দিলে পিছত গম পালে যে ছোৱালীটোৰ লগত এনেকুৱা কোনো ঘটনা হোৱাই নাই কথা পতাৰ পিছতহে গম পালে ছোৱালীটোৰ লগত তো এতিয়া মাকো বশিষ্ঠ থানাত গৈছে থানাতে কেছ নলয় এতিয়া সিহঁতৰ আকৌ চাইবাৰ কিবা বোলে অফিচ আছে নে কি আছে পাণবজাৰলৈকে পঠিয়াই দিছে এতিয়া আমাৰ দাদা আৰু বৌ তাত গৈ আছে তো আপোনালোকে সজাগ হওক আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে এনেকুৱা আমাৰ দাদাটোৰ লগত যেনেকুৱা হৈ গ'ল আন কাৰো লগত নহওক এনেকুৱা হৈ আছে বহুত ফ্ৰড হৈ আছে প্ৰপাৰ্টি বহুত ঘূৰি ফুৰি আছে তো আপোনালোকে পেনিক নহ'ব আগতে ফোন কৰি সুধি ল'ব তেখেতক যাৰ লগত ঘটনাটো হৈছে তেনেকৈ ধৰক মোৰ লগত হৈছে মোৰ ঘৰত ফোন কৰিছে মোৰ কিবা হোৱা বুলি আগতে মোৰ ঘৰে মোক ফোন কৰি সুধিব লাগিব যে এনেকুৱা হয় নেকি সেই নম্বৰটো সুধিব অৰিজিনেল নম্বৰটো বেলেগ নম্বৰ দি ফোন কৰে তাহাঁতে সেইটো নম্বৰ চাই কিনে আপোনালোকে পইচা আছে নিদিব তেখেতক ফোন কৰি সুধিব তেখেতৰ নম্বৰত ফোন কৰিব তাৰপিছতে আপোনালোকে গম পাব এইটো মানে হয় নে নহয় তো ভিডিঅ'টো ইমানখিনি আছিলে আপোনালোকে শ্বেয়াৰ কৰি দিব বেলেগকো কথাখিনি জনোৱাত সহায় কৰি দিয়ক